আমিনুল ইসলাম ডাঙরিয়া। অধ্যক্ষ মহোদয়, আমি যি উত্তৰটো পাইছোঁ দক্ষিণ শালমাৰা মানকাছৰ জিলাত সৰ্বমুঠ 423.85 কিলোমিটাৰ আৰু 63.14% ৰাস্তা পকী আছে। এতিয়া আমাৰ কথাটো হ'ল ইয়াত খ নম্বৰ যিটো উত্তৰ দিয়া হৈছে যে আমাৰ জিলাত ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ নাই, ৰাজ্যিক ঘাইপথ 2023 চনত নোটিফিকেশন করা হয়েছে 29 কিলোমিটার রাজ্যিক ঘাইপথ দেওয়া হয়েছে। আমার এইচএম রোডটো রাজ্যিক ঘাইপথ দিয়া আছে 2023 চনত, তাৰপিছত কাম করা হওয়া নাই। আমার জেলাত অসমমালা এটাও নাই, ভারতমালা নাই, নেচিডস নাই, রাষ্ট্রীয় ঘাইপথ নাই, রাজ্যিক ঘাইপথ এটা ডিক্লেয়ার করা হয়েছে, কোনো কাম করা হওয়া নাই। দ্বিতীয় কথাটো হল যে আমার এইচএম রোডটো মই বিধায়ক হওয়ার পিছৰ পৰাই এইটো মুখ্যমন্ত্রী ডাঙরিয়ার জড়িতে লিখি ডিপিআর হল, কেবিনেটত পাস করা হল, টেন্ডার করা হল, এতিয়া শুনিছোঁ সেই ৰাস্তা কামটো নহয়। আমাৰ জিলাখনত যেহেতু ৰাষ্ট্ৰীয় ঘাইপথত কোনো কানেক্টিভিটি নাই, প্ৰতিখন জিলাৰ লগত ৰাষ্ট্ৰীয় ঘাইপথৰ কানেক্টিভিটি আছে, ডিষ্ট্ৰিক্ট মেজৰ ৰোডছ আছে, প্ৰতিখন জিলাত অসমমালাৰ কাম হৈ আছে, প্ৰতিখন জিলাত ভাৰতমালাৰ কাম হৈ আছে, প্ৰতিখন জিলাৰ লগত বেলেগ জিলাৰ কানেক্টিভিটি ৰোড আছে। আমাৰ জিলাত কি আছে? এই কথাবিলাক মই 2021 চনৰ পৰাই পাতি আহিছোঁ। টেন্ডাৰ হোৱাৰ পিছতো টেন্ডাৰটো কি হয় আমি নাজানো। পইচা স্যাংশন কৰাৰ পিছত কেবিনেটে ডিক্লেয়াৰ কৰাৰ পিছত 3টা নেচিডছৰ ৰাস্তা ডিক্লেয়াৰ কৰিছে কেবিনেটত। ডিক্লেয়াৰ কৰাৰ পিছত টেন্ডাৰ হোৱাৰ পিছত প্ৰচেছটো ক'ত গৈ ৰখিছে আমি নাজানো। আমাৰ মাত্ৰ 22 কিলোমিটাৰ যাওঁতে এতিয়া 2.5 ঘণ্টা সময় লাগে। কোনো মন্ত্ৰী আমাৰ সেই ৰাস্তাৰে নাযায়, গভৰ্ণৰ গ'লে সেই ৰাস্তাৰে নাযায়, কোনো ডাঙৰ অফিচাৰ গ'লে সেই ৰাস্তাৰে নাযায়। গোটেইখিনি আমাৰ বৰ্ডাৰ ৰোড, বাংলাদেশ বৰ্ডাৰ ৰোড হৈ যায়, যিটো ৰোডত কোনো পাব্লিক উঠিব নোৱাৰে। আৰু গোটেই আমি মানুহখিনি এই জমৰ যাতনা 22 কিলোমিটাৰ যাওঁতে 2.5 ঘণ্টা সময় লাগে আজিৰ দিনটোত। এই ৰাস্তাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। আবার কুৱেশ্যনটো কৰক। আমাৰ কথাটো হৈছে যে কিহৰ কাৰণে, তাত কি প্ৰব্লেম আছে দক্ষিণ শালমাৰা মানকাছৰ জিলাত? মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত গৈছে, অসমৰ প্ৰতিখন জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে, PWD তেখেতে মন্ত্ৰী, তেখেতে প্ৰতিখন কৰবাত বাৰ্থডে খাব যায় হেলিকপ্টাৰ। ৰিপ্লাইটো নাপাব, টাইম নাই। হৈছে কি দক্ষিণ শালমাৰা মানকাছৰ একমাত্ৰ জিলা যে যোৱা 4 বছৰত মুখ্যমন্ত্ৰী এবাৰ যোৱা নাই। কিহৰ কাৰণে দক্ষিণ শালমাৰা মানকাছৰ ইমান অৱহেলা? অৱহেলাৰ কাৰণটো কি? মুখ্যমন্ত্ৰী এবাৰো আমাৰ জিলাখন ভ্ৰমণ কৰা নাই। আৰু এই ৰোডটো ডিক্লেয়াৰ কৰাৰ পিছত তেখেতে লিখি দিয়াৰ পিছত হোৱাৰ পিছত আজি কিয় হোৱা নাই, এইটো কেতিয়ালৈকে হ'ব, এই উত্তৰটো লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।